নমস্কাৰ মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। চ' ফাইনেলি আজি 16 তাৰিখে মেট্ৰিকৰ ইংৰাজী পৰীক্ষাটো সম্পূৰ্ণভাৱে হৈ গ'ল। চ' আজি এইটো ভিডিঅ'ত যি তোমালোকৰ 90 নম্বৰৰ পৰীক্ষাত কুৱেশ্যন আহিছিলে তাতে 5 মাৰ্ক 27। চ' আজি এইটো ভিডিঅ'ত মই 90 নম্বৰৰে সলিউশ্যনখিনি তোমালোকক কৰাই দিম। এইটো ভিডিঅ'ত যি শৰ্ট কুৱেশ্যন, লং কুৱেশ্যন, গ্ৰামাৰ যিখিনি আছে মুঠতে 90 নম্বৰ মই সম্পূৰ্ণকৈ কৰাই দিম। চ' তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। চ' প্ৰথমত আমি যি আছে আমাক দিছে প্ৰথমত তোমালোকে কুৱেশ্যন পেপাৰটো চাবা, পেজ নম্বৰ 2 দিয়া আছে। এইটো 45টা কুৱেশ্যন আছে, 1 নম্বৰকে আছে, ঠিক আছে। দিছে আমাক চুজ দ্য কাৰেক্ট অপশ্যন ফৰ দ্য ফলোয়িং কুৱেশ্যন 1 to 45। আমাক 1 নম্বৰ প্ৰশ্নটো দিছে যে ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ উইথ ৰেফাৰেঞ্চ টু এ লেটাৰ টু গড এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। আমাক লেটাৰ টু গডৰ ওপৰত আমাক কুৱেশ্যন দিছে, দুটা ষ্টেটমেণ্ট দিছে, কোনটো ট্ৰু আৰু কোনটো ফলছ, সঁচা মিছা আমাক প্ৰমাণ কৰি দেখুৱাব লাগে। 1 নম্বৰটো দিছে যে দ্য হাউচ ইন হুইচ লেঞ্চো ৱাজ লিভিং ৱাজ ইন দ্য মিডিল অফ এ পপুলাছ টাউন। গতিকে এইটো ফলছ, কিয়নো তেওঁ পপুলাছ টাউনত নাছিল, গতিকে এইটো হৈ যাব ফলছ। তাৰপিছত 2 নম্বৰ ষ্টেটমেণ্ট দিছে লেঞ্চো ৱাজ এ গুড ফাৰ্মাৰ, গতিকে তেওঁ ফাৰ্মাৰ আছিলে, গুড ফাৰ্মাৰ, গতিকে এইটো হৈ যাব টি অৰ্থাৎ ট্ৰু। এতিয়া আমাক অপশ্যন দিছে, অপশ্যন এ ষ্টেটমেণ্ট 1 ইজ ট্ৰু, গতিকে ষ্টেটমেণ্ট 1 ফলছ, গতিকে এইটো আৰু পঢ়িব দৰকাৰ নাই। বি ষ্টেটমেণ্ট 1 ইজ ফলছ এণ্ড ষ্টেটমেণ্ট 2 ইজ ট্ৰু, গতিকে এইটো সঁচা, ষ্টেটমেণ্ট 1 হৈছে ফলছ আৰু ষ্টেটমেণ্ট 2 হৈছে ট্ৰু, গতিকে বি হৈ যাব শুদ্ধ উত্তৰ। 1ৰ বি হৈ যাব ৰাইট এনচাৰ। তাৰপিছত আই হোপ ইট পাছেছ কুইকলি, ইট ডিড নট পাছেছ কুইকলি, হোৱাট ইজ দ্য ইট ৰিফাৰ, গতিকে ইটটো কি বুজাইছে, ইটটো বুজাইছে দ্য হেইলষ্টৰ্ম, চি হৈ যাব ৰাইট এনচাৰ দ্য হেইলষ্টৰ্ম। তাৰপিছত 3 নম্বৰ যে হোৱাট ৱাজ লেঞ্চছ ইমিডিয়েট ৰেছপন্স ৱেন হি ৰিচিভ দ্য লেটাৰ ফ্ৰম গড, গতিকে কি আছিল ইমিডিয়েট ৰেছপন্স, কি আছিলে, হি বিগেন শাউটিং এট দ্য পোষ্টমাষ্টাৰ, হি ৱাজ নট ছাৰপ্ৰাইজ বাট ভেৰি এংগ্ৰি, চি দি আছে হি বিগেন লাফিং উইথ জয়, চি ডি দি আছে হি ৱাজ ছেড এণ্ড চাইলেণ্ট, গতিকে বি হৈ যাব ৰাইট এনচাৰ হি ৱাজ নট ছাৰপ্ৰাইজড বাট ভেৰি হেপী। তাৰপিছত অন ডেট লাভলি অটম ডে আই ৱাজ একম্পেনিড বাই মাই ডেছ জেনানি, গতিকে আণ্ট মাদাৰ ৱাইফ নেটি ডটাৰ, গতিকে ডি হৈ যাব ডটাৰ। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো দিছে যে দ্য ডে ৱাজ চিম্বলাইজড ফৰ মি বাই দ্য প্লেয়িং অফ আৱাৰ টু নেশ্যনেল এনথেমছ, হোৱাট ৱাজ দ্য অকেশ্যন ৱেন টু নেশ্যনেল এনথেমছ ৱেৰ বিং প্লেড, কোনটো অকেশ্যন আছিলে। চ' এ দি আছে ইট ৱাজ দ্য swearing in ceremony of Mandela, B দি আছে it was the opening of the World Peace Day, C দি আছে it was the International Day of Games, D দি আছে it was South Africa's New Year's Day, গতিকে এই হৈ যাবে রাইট আনসার it was the swearing in ceremony of Mandela। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো দিছে যে read the following statements with reference to Nelson Mandela long walk to freedom and choose the correct option। So গতিকে true false এইটো দিছে, গতিকে আমি পঢ়িম। Statement 1 দিছে that on the day of the inauguration Nelson Mandela was overwhelmed with a sense of history। So গতিকে এইটো এটা statement দিছে, আৰু দিছে কি Mandela learned that courage is not an absence of fear but triumph over it, এইটো দিছে। চ' গতিকে যিটো এইটো আছে এইটো হৈছে ট্ৰু, এইটো সঁচা আৰু এইটো সঁচা। চ' গতিকে অপশ্যন ডি হৈ যাব ৰাইট এনচাৰ, বোথ ষ্টেটমেণ্ট 1 and 2 ট্ৰু। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো দিছে যে ডুৰিং ছেপ্টেম্বৰ টু মাৰ্চ ইট ইজ দ্য ছিজন অফ কি, কুৰ্গত কি হয় জয়, গতিকে জয় হ'ব, চি হৈ যাব জয়, এইটো আমি ডিছকাছ কৰিছিলোঁ। 8 নম্বৰ উইথ ৰেফাৰেঞ্চ টু কুৰ্গ চুজ দ্য কাৰেক্ট অপশ্যন ফৰ দ্য গিভেন চেণ্টেন্সেছ, দ্য থিয়ৰী অফ আৰব অৰিজিন ইন ৰিলেশ্যন টু দ্য পিপুল অফ কুৰ্গ ইজ বেছড অন দ্য কিহত বেষ্ট হয় ইহঁতে, গতিকে ক্লথছ দে ৱেয়াৰ, গতিকে এইটো হৈ যাব ৰাইট এনচাৰ আৰু এইবিলাক নহয়। 9 নম্বৰ প্ৰশ্ন ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ উইথ ৰেফাৰেঞ্চ টু কুৰ্গ এণ্ড চুজ দ্য কাৰেক্ট অপশ্যনছ। ষ্টেটমেণ্ট 1 দি আছে whoever visit Kurg is fascinated by the adventurous activities that are carried out। So গতিকে এইটো ট্ৰু, এইটো সঁচা। তাৰপিছত 2 নম্বৰ দিছে দ্য পিপুল আৰ হষ্টিল এণ্ড কাৱাৰ্ডলি ইন কুৰ্গ, গতিকে এইটো ফলছ, এইটো নহয়। তো গতিকে ট্ৰু ফলছ, ষ্টেটমেণ্ট 1 ইজ ট্ৰু, ষ্টেটমেণ্ট 2 ইজ ফলছ, গতিকে 1 নম্বৰটো হৈ যাব ৰাইট, এ হৈ যাব শুদ্ধ, অপশ্যন এ, ঠিক আছে। তাৰপিছত 10 নম্বৰটো চাম যে প্ৰাঞ্জল ব্ৰুইড
his nose in his detective book again. What does the underlined part mean? গতিকে breathe his nose to মানে কি বুজাইছে? So গতিকে 10 to become deeply engrossed in something, গতিকে এইটো আহি যাব right answer. To have cold নহব, to cover the nose with something, to smell the something নহব, গতিকে এই হৈ যাব right answer. তাৰপিছত 11 নম্বৰ প্ৰশ্নটো আমি চাম. 11 নম্বৰ প্ৰশ্ন দিছে যে read the following statements with reference to tea from Assam and choose the correct option. ইয়াতে statement 1 2 দিছে আমাক. সো গতিকে আমি চাম যে বুদ্ধ ধৰ্ম was a lazy monk who loved to sleep, গতিকে এইটো কি? এইটো false. তাৰপিছত the legend of বুদ্ধি ধৰ্ম originated in China, গতিকে এইটোও false. গতিকে দুটাই false. কত আছে দুটা false? both statement 1 and 2 are false, গতিকে D হৈ যাব right answer 11 D. তাৰপিছত 12 নম্বৰ প্ৰশ্ন যে the second fruits or sprouting period is important as it A দিয়া আছে produce lot of green tea, B দিয়া আছে yield the best tea, C দিয়া আছে requires less work from the laborers, D দিয়া আছে is the time when winter set. So গতিকে 12 B নম্বৰটো হৈ যাব right answer yield the best tea. 13 নম্বৰ প্ৰশ্ন দিছে যে read the following statements with reference to madam rides the bus and choose the correct options. Statement 1 দিছে, গতিকে কোনটো ট্ৰু ফলছ আমাক দিব কৈছে. সো গতিকে Feli loved standing at the front door, গতিকে এইটো কি? এইটো ট্ৰু. তাৰপিছত her playmates were of her age, গতিকে এইটো false. সো গতিকে statement 1 is true and statement 2 is false, গতিকে অপশন A হৈ যাব right answer 13 A. তাৰপিছত 14 নম্বৰ প্ৰশ্ন যে on went her thoughts as she calculated and recalculated, plant and replant. So গতিকে এইটো ম্যাডাম রাইট দ্য বাসৰ পৰা দিছে, হিন্টস দি দিছে এই কাৰণে. সো গতিকে হোৱাট ৱাজ দ্য প্লানিং এবাউট, গতিকে প্লানিংটো কিহৰ বাবে আছিল? গতিকে ইট ৱাজ এবাউট এ বাৰ্থডে পাৰ্টি, বি দি আছে ইট ৱাজ এবাউট এ বাছ ৰাইড, সি দি আছে ইট ৱাজ এবাউট এ পিকনিক, ডি দি আছে ইট ৱাজ এবাউট এ স্কুল ইভেন্ট, গতিকে কি আছিলে? বি হৈ যাব যে ইট ৱাজ এবাউট এ বাছ ৰাইড. 14 বি হৈ যাব ৰাইট আনসাৰ. তাৰপিছত 15 নম্বৰ যে হি ষ্টাল্ক ইন হিজ ভিভিড ষ্ট্ৰিপ, গতিকে ভিভিড ষ্ট্ৰিপ এতিয়া এটা দাগ এটা দি দিছে আমাক যে চুজ দ্য ৱাৰ্ড হুইচ ইজ সেম এজ দ্য আণ্ডাৰলাইন, অৰ্থাৎ যেটা আণ্ডাৰলাইন কৰিছে ভিভিডৰ মানে কি বুজাইছে? সো গতিকে ভিভিড মানে ব্ৰাইট, গতিকে ব্ৰাইট হ'ব অপশ্যন এ হৈ যাব ৰাইট আনসাৰ. ভিভিড ব্ৰাইট বুজাইছে. তাৰপিছত 16 নম্বৰ যে ইন দ্য পয়েম এমান্ডা দ্য মাদাৰ আস্কস হাৰ ডটাৰ নট টু কি মানা কৰিছে? ইট হার ফুড খাব মানা কৰিছিল, নে ওয়ার রেড রিবন, বাইট হার নেইলস, নে গো আউট এন্ড প্লে, গতিকে বাইট হার নেইলস খাবলৈ মনা কৰিছিল. 16 সি হৈ যাব রাইট আনসার. তাৰপিছত 17 নম্বৰ ইন দ্য পয়েম এনিমেলস ওয়াল্ট হোয়াইটম্যান রাইটস দ্যাট এনিমেলস ডু নট ডিসকাস দিয়ার ডিউটি টু. 17 প্যারেন্টস সোসাইটি, সি দি আছে গড, ডি দি আছে ফেলো এনিমেল, গতিকে সি হৈ যাব গড. তাৰপিছত 18 নম্বৰ in the ball poem the boy sends his first responsibility in a world of কি হ'ব 18 world of balls নে playthings নে people নে possession, গতিকে world of possession, এটো মই বাৰবাৰ কৈছো 18টি. তাৰপিছত why does the speaker in ball poem say that he could not intrude on the boy, গতিকে because he knows that other ball is worthless. বি দি আছে because he knows that the boy would not listen to him, এইটো নহব. because he does not want to disturb the boy, because he does not know how to speak the boy, গতিকে এই হৈ যাব যে because he knows that another ball is worthless. 20 নম্বৰ যে he is learning well behind his desperate eyes, গতিকে হিন্টস দি দিছে বল পয়েমৰ পৰা আহিছে. যে what is the opposite of the underlined word, এই desperate ৰ opposite wordটো কি বুজাইছে? গতিকে ডিসিপ্লিন নে ডিস্ট্রেস নে ডলার নে চেয়ারফুল, গতিকে ডি হৈ যাব চেয়ারফুল. তাৰপিছত 21 নম্বৰ প্ৰশ্নটো দিছে যে ফ্ৰম ইয়ৰ ৰিডিং অফ দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰাগন চুজ দ্য কাৰেক্ট অপশ্যন. কাষ্টাৰ্ড অফ ড্ৰাগন যে পেট আছিলে, পেট কেইটা দিছে একেলগে দিছে, গতিকে কোনটো হৈ যাব? ডগ নে ব্লাক নে কিচেন নে য়েলো নে কিটেন গ্ৰে ডগ ব্লাক মাউস গ্ৰে কিটেন ব্লাক মাউস গ্ৰে, গতিকে এইটো হৈ যাব ৰাইট আনসার ডি হৈ যাব.
21 ডিটো শুদ্ধ হৈ যাব তাৰপিছত নেক্সট আমি চাম সম্পূৰ্ণখিনি মই সমাধান আনিছো তোমালোকে ভিডিওটো লাইক কৰি দিবা ঠিক আছে 22 নম্বৰ যে read the following statements with reference to footprints without feet and choose the correct option statement 1 দিছে Griffin choose a bad time to be in London so গতিকে এটো কি হ'ব এটো ট্ৰু হৈ যাব তাৰপিছত statement 2 দি আছে it was bad time because all shops in London were closed গতিকে এটো কি এটো ফলস হ'ব প্ৰথমটো ট্ৰু তাৰপিছত তো ফলস কি হৈ যাব অপচন এ হৈ যাব statement 1 is true statement 2 is false ঠিক আছে তাৰপিছত 22 নম্বৰৰ অৰ আমাক দি দিছে যে read the following statement with reference to the hack driver and choose the correct option in a দিছে আমাক যে Oliver Lutkins were wanted to serve as a witness গতিকে 22 অৰ ট্ৰু দিছে ঠিক আছে উইটনেস বুজাইছে গতিকে এইটো ট্ৰু তাৰপিছত statement 2 he was an expert in giving witness in law case গতিকে এইটো হৈ যাব false গতিকে 22 অৰৰ आंसर হৈ যাব অপচন এ ঠিক আছে 22 অৰৰ आंसर হৈ যাব অপচন এ প্ৰথমটো ট্ৰু তাৰপিছতটো ফলস সৰি witness he was an expert in giving witness in law case গতিকে এইটো হৈ যাব ট্ৰু দুটাই ট্ৰু হৈ যাব সৰি এটা চাব লাগিব দেই ৰবা Oliver Lutkins were wanted to serve as witness গতিকে এইটো false sorry false he was an expert in giving witness in law case গতিকে এইটো false দুটাই false হৈ যাব গতিকে অপচন ডি হৈ যাব রাইট आंसर অপচন এ নহয় অপচন ডি হৈ যাব রাইট आंसर 22 অৰ অপচন ডি ঠিক আছে তাৰপিছত 23 নম্বৰ প্ৰশ্নটো দিছে যে গ্রিফিন the scientist had carried out experiment after experiment what experiment is being referred to here গতি experiment কি হয় মই বাৰবাৰ কৈছো কিহৰ ওপৰত experiment কৰিছিল টেষ্ট ইনভিজিবলৰ ওপৰত কত আছে ইনভিজিবল how to become invisible টেষ্টৰ বি তাৰপিছত টেষ্টৰ অৰ দিছে আমাক যে Oliver Lutkins laughed at the young lawyer because কিয় হাঁহিছিল because Lutkins understood that the young lawyer did not understand his trick গতি বি হৈ যাব রাইট आंसर টেষ্টৰ অৰৰ বি তাৰপিছত 24 নম্বৰ প্ৰশ্ন The shortly afterward, a curious episode occurred. Hints this a footprints without feet or price. So the choose the word which means the same as the underlined word. So gotike kontu mane same bujaise. So gotike 24 strange ordinary tar pisot similar jubilant. So gotike strange hobo. 24 or a hoy jabo শুদ্ধ tar pisot 24 or to this is as we climbed back to the hack Bill concluded that since Lutkins had exhausted his credit at Gustav so ki hobo choose the opposite for the underlined one gotike eitu exhausted opposite word to amak olabole koise so gotike ki hoy jabo keep unused wasted distribute lost gotike ei hoy jabo keep unused 25 number read the following statements with reference to a question of trust and choose the correct option amak dise ako so gotike Horst Denbe loved to read book gotike etu true statement 2 dise book lovers can be cheated easily by beautiful women gotike etu false sone book bhal pai cheated women di ketia cheat na hoy beautiful women dekhi ketia cheat na hoy dhoka na khay gotike prothom to true tar bisot false ki hobo option a Statement 1 is true and statement 2 is false. তাৰপিছত 25 or this is read the following statement with reference to the midnight visitor and choose the correct option. Statement 1 is physical appearance has nothing to do with the possession of a detective. গতিকে এইটো true. Statement 2 is all detectives must know how to speak French. গতিকে এইটো false. গতিকে option A হৈ যাব right answer. Statement 1 is true, statement 2 is false. তাৰপিছত 26 নম্বৰ দিছে যে 15 years ago Horst Denbe had been put to the prison because কিয় প্ৰিজনত দিছিল because he robbed a safe গতিকে সি হৈ যাব ৰাইট আনসাৰ তাৰপিছত 26 ৰ অৰ টু আমি চাম যে Max wanted the report back from Osabel it was a report concerning কিহৰ ওপৰত কনসার্ন কৰিছিল
হেল্থ নে ফিটনেছ নে মিছাইল নে কনষ্ট্ৰাকশ্যন গতিকে সি হৈ যাব মিছাইল তাৰপিছত আমি নেক্সট কোৱেশ্চন চাম নেক্সট কোৱেশ্চনটো হৈছে 27 টো দিছে যে হৰ্চ গেটছ এংগ্ৰি হোৱেন এনিৱান ডিছকাছ অনাৰ এমং ডেছ চ' গতিকে আমাক দিছে যে এ দিছে জেণ্টেলমেন বি দিছে থিপ চি দিছে শ্বপস্কিপাৰ ডি দিছে ওমেন চ' গতিকে এইটো হৈ যাব থিপ তাৰপিছত 27 অৰ যে দ্য ফাৰ্ষ্ট ইভেণ্ট অফ দ্য লেডি ডেট ফেচিলিটেড ফলোৱাৰ ৱাজ কি কৰিছিলে ফেচিলিটেড ফলোৱাৰ ৱাজ কি কৰিছিলে এই দিছে অসাবেৰ প্লান্ট ৰিগাৰ্ডিং দ্য চিক্ৰেট ৰিপৰ্ট বি দিছে দ্য এপিয়াৰেন্স অফ দ্য মেন উইথ এ স্মল অট'মেটিক পিষ্টল চি দিছে দ্য এক্সিলেণ্ট এম্বিয়েন্স অফ দ্য ৰুম ডি দিছে দ্য ভিজিট অফ দ্য ৱেটাৰ উইথ ফুড গতিকে 27 অৰৰ বিটো হৈ যাব ৰাইট এনচাৰ the appearance of a man with a small automatic pistol. তাৰপিছত 28 নম্বৰ প্ৰশ্নটো দিছে যে read the two statements with and choose the correct options. Statement 1 দিছে we have to be careful and alert. Careful and alert দিছে so গতিকে এইটো কি হৈ যাব এইটো হৈ যাব বেলেগ true false না assertive interrogative দিছে গতিকে দিছে we have to be careful and alert গতিকে এইটো কি হ'ব এইটো হ'ব assertive হ'ব তাৰপিছত statement 2 is that so but why গতিকে এইটো কি হৈ যাব এইটো হৈ যাব interrogative গতিকে interrogative প্ৰথমটো assertive তাৰপিছত interrogative গতিকে এইটো assertive এইটো interrogative গতিকে 28 অপচন বি হৈ যাব ৰাইট আনসাৰ ঠিক আছে তাৰপিছত 29 নম্বৰ যে do you have any money so the any কথাটো কি বুজাইছে যে what is the underline word is known as গতিকে any মানে কি বুজাইছে 27 ডি হৈ যাব কোৱান্টিফায়াৰ ঠিক আছে any মানে কোৱান্টিফায়াৰ বুজায় 27 or D sorry 29 or D 30 I signed my name where father told me to do গতিকে আন্ডারলাইন দিছে এতিয়া আমাক কৈছে যে identify the type of adverb clause represented by the underline part গতিকে আন্ডারলাইন তো কি বুজাইছে adverb clause of place adverb clause of manner adverb clause of condition adverb clause of time so গতিকে কি বুজাইছে এইটো adverb clause of place বুজাইছে 30 অৰ এ হৈ যাব ৰাইট আনসাৰ তাৰপিছত 31 যে আইডেন্টিফাই দা কারেক্ট সেন্টেন্স দিস হোটেল অফার ফুডিং এন্ড লজিং বি দিছে দিস হোটেল অফার ফুড এন্ড লজিং সি দিছে দিস হোটেল অফার ফুড এন্ড লজ ডি দিছে দিস হোটেল অফার্স ফুড এন্ড লজিং সো গতিকে 31 নম্বৰ ডি টু হৈ যাব ৰাইট আনসাৰ দিস হোটেল অফার্স ফুড এন্ড লজিং তাৰপিছত I want to be free গতিকে choose the sentence that replace the underlined part with correct form গতিকে আমাক কোনটো সেন্টেন্স দি এই জি টু বি ফ্ৰী আছে এইটো ৰিপ্লেস কৰিব পাৰিব সো গতিকে এই দিয়া আছে I wish for my freedom বি দিয়া আছে I want freedom সি দিয়া আছে I wanted for my freedom ডি দিয়া আছে I wish for being freedom গতিকে 32 এর আনসারটো কি হ'ব তোমালোকে কমেন্ট বক্সে জনাবা ঠিক আছে সো গতিকে এইটোৰ আনসার কি হৈ যাব বি হৈ যাব I want freedom তাৰপিছত 33 যে দা ট্ৰেইন উইল ষ্টপ ডেছ মেনি ষ্টেচন চুজ দা কারেক্ট প্রিপজিশন কি হ'ব মেনি ষ্টেচন ঠিক আছে গতিকে এ দি আছে অন বি দি আছে আপন সি দি আছে এট ডি দি আছে বাই সো গতিকে কি হৈ যাব এট দা ট্ৰেইন উইল ষ্টপ এট মেনি ষ্টেচনস তাৰপিছত উই শুড স্পিক দা ট্ৰুথ দা আন্ডারলাইন মডেল ইজ ইউজড টু ইমপ্লাই গতিকে শুড টু কি বুজাইছে এ দিছে প্রবাবিলিটি বি দিছে সার্টেনলি সি দিছে রিকোয়েস্ট ডি দিছে ডিউটি সো গতিকে কি হ'ব ডিউটি হ'ব ঠিক আছে ডিউটি 35 নম্বৰ প্ৰশ্ন হি ওয়াজ রাইটিং এ লেটার চুজ দা কারেক্ট পেসিভ ভয়েস ফর্ম অফ দা গিভেন সেন্টেন্সেস সো গতিকে এটো পেসিভ ভয়েস কৈছে যে এ লেটার ওয়াজ বিং রিটেন বাই হিম গতিকে এইটো হৈ যাব পেসিভ বাকিবিলাক পঢ়িবৰ দৰকাৰ নাই 36 নম্বৰ যে লেট দা ডোর বি ক্লোজড choose the correct active voice from the form for the given sentences you close the door b diya ase close the door c diya ase door closed please d diya ase close the door ঠিক আছে 36 অর ডি হৈ যাব রাইট আনসার close the door 27 number Raju used to earn by dash choose the correct option to make it a meaningful sentence so গতিকে meaningful sentence কোনটা দেব লাগে Raju used to earn by nick of time, feeds and starts, UPS and downs,
ইন এণ্ড আউট চ' গতিকে এইটো দিব পাৰি যে ৰাজু ইউজ টু আৰ্ণ বাই নিক অফ টাইম এই হৈ যাব ৰাইট এনচাৰ 37 গ'ল তাৰপিছত 38 নম্বৰ প্ৰশ্নটো চাম এতিয়া 38 নম্বৰ প্ৰশ্নটো দিছে যে ইন হাৰ ইমেজিনাৰী ৱৰ্ল্ড এমাণ্ডা প্লেজ দ্য ৰোল অফ কি কৰিছিলে এই হৈ যাব এ কুইন এণ্ড এ মাৰমেইড 38 এই হৈ যাব ৰাইট এনচাৰ তাৰপিছত 39 ইন দ্য পয়েম এনিমেলছ দ্য স্পীকাৰ ৱাণ্ডাৰ্ছ হুৱেৰ দ্য এনিমেলছ গট দ্য ডেছ ফ্ৰম চ' গতিকে লাভ নে টোকেন নে ফুড নে ষ্ট্ৰেংথ গতিকে 39ৰ বি টোকেনছ ফ্ৰম তাৰপিছত আমাক এতিয়া দিছে যে এতিয়া কোৱেশ্চন নম্বৰ 40 to 41 মেডাম ৰাইট দা বাছৰ ওপৰত দিছে হিন্স মেডাম ৰাইট দা বাছ এইখিনি পঢ়িলে তোমালোকে ইয়াৰ এনচাৰ পাই যাবা চ' এনচাৰখিনি ডাইৰেক্ট কৰোঁ যে উইথ ৰেফাৰেন্স টু দ্য গিভেন পেজেছ চুজ দ্য ৱাৰ্ড হেভিং দ্য ছেম মিনিং অফ দ্য ৱাৰ্ড ষ্টিফেল্টৰ মিনিংটো বুজাইছে গতিকে ষ্টিফেল্টৰ মিনিং ৰিমুভ নে এলাউড নে ছাপ্ৰেছ নে ৰিলিজ গতিকে চি হ'ব ছাপ্ৰেছ 40ৰ চি 41 this is according to the narrator of the given pages it was a difficult day on the day of the village fair for the girl because কি আছিল because the girl had no friends to go with to the fair BDS the girl had a strong desire to ride the merry-go-round CDS the girl could not spend her money DDS the girl had to resist her temptation to ride the merry-go-round despite of having the money to spend. So the 41 B হৈ যাব right answer. The girl had a strong desire to ride the merry-go-round. 41 B. তাৰপিছত নেক্সট দিছে আমাক 42 to 45 এইটো চিত্ৰৰ ওপৰত আমাক পেজেছ দিছে পেজেছৰ ওপৰত দিছে যেনেকৈ প্ৰথম দিছে যে access to education is often difficult for children with disabilities. ঠিক আছে এনেকৈ পঢ়িব লাগিব ইয়াৰ পৰা আমাক কোশ্চেন দিছে আমাক ইফালে 42 ৰ পৰা এইখিনি আমাক সলিউশন কৰিব লাগিব সো 42 কোশ্চেনটো আমি চাই লওঁ 42 নম্বৰ কোশ্চেন কৈছে দা এক্সপেৰিয়েন্স অফ ৰিফিউজ চিলড্ৰেন ফ্ৰম আফগানিস্তান ভেৰি ওয়াইডলি অ্যাকৰ্ডিং টু ইন্ডিভিজুয়াল গতিকে 42 কি হৈ যাব নিডস এণ্ড ওয়ান্টস ইম্পায়াৰমেন্ট এণ্ড এভেইলেবল একমডেশন সি দি আছে মানি এণ্ড শেল্টাৰ ডি দি আছে ইম্পায়াৰমেন্ট এণ্ড ফুড হেবিট গতিকে বি হৈ যাব ৰাইট আনসাৰ 43 দি আছে যে from the given bar diagram arrange the given types of disability in the ascending order so the ascending order দিব আছে ডাঙৰৰ পৰা সৰু মানে বেছিৰ পৰা কম বেছি কি আছে বেছি আছে স্লাইড টু বেছি আছে তাৰপিছত স্পিকিং তাৰপিছত কগনিটিভ বেছি আছে তাৰপিছত ওয়ার্কিং বেছি আছে তাৰপিছত কগনিটিভ তাৰপিছত ডিপ্ৰেছন তাৰপিছত সেলফ কেয়াৰ ঠিক আছে সো লাষ্টটো হ'ব সেলফ কেয়াৰটো 43 হৈ যাব এ সেলফ কেয়াৰ এসেন্ডিং অর্ডাৰত কৈছে গতিকে সৰুৰ পৰা ডাঙৰ লৈ ঠিক আছে সৰু হৈছে সেলফ কেয়াৰ তাৰপিছত ডিপ্ৰেছন তাৰপিছত কগনিটিভ এনেকৈ গৈছে ডিপ্ৰেছনটো দিগদাৰ হৈছে ইয়াত বুজিবলৈ টান হৈছে চাগে আমি যদি স্কেলৰ সহায়ত যদি আমি জটিব যাওঁ চাব লাগিব বস্তুটো এসেন্ডিং অৰ্ডাৰত কৈছে সেলফ কেয়াৰ তাৰপিছত লাগিব তাৰপিছত আমাৰ আছে ডিপ্ৰেছনটো আছে ঠিক আছে ইয়াত দিছে কগনিটিভ তো গতিকে সেলফ কেয়াৰ আৰু এটাতো নাই প্ৰথমত গতিকে এইটো হৈ যাব ৰাইট আনসাৰ তাৰপিছত 44 যে ৰিড দ্য ফলোইং স্টেটমেন্টস বেসড অন দ্য গিভেন পেজেছ এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন স্টেটমেন্ট এই দিয়া আছে আমাক যে access to education is difficult for children with disability গতিকে এইটো কি এইটো সঁচা এইটো ট্ৰু children with disabilities from low and middle income countries suffer more গতিকে এইটোৱে ট্ৰু গতিকে দুটাই ট্ৰু কত আছে ট্ৰু দুটাই সি হৈ যাব both statement 1 and statement 2 are true 44 সি হৈ যাব right answer তাহলে 45 যে in 2011 survey it was found that children with difficulty is in seeing were most likely to have access to games music education health গতিকে 45 কি হৈ যাব সি education Next, প্রশ্ন দিছে আমাক সেকশন বি answer the following briefly question number 46 to 55 দিয়া আছে সো আমাক 2 নম্বৰ কে আছে এটা কোশ্চেনত আমি কৰিম এতিয়া সো 46 নম্বৰ প্ৰশ্ন দিছে যে write two sentences about the magnificent view that Rajbir saw outside from his train window সো এইটো answer তোমালোকে চাই লও 46 ৰ
Question number 46 or answer likhiba je Rajbir enjoyed magnificent view with a lot of greenery on his way to Pranjal's house. He saw soft green paddy fields and then the tea bushes. It seems there was a sea of tea bushes against the backdrop of densely wooded hills. তাৰপিছত 47 নম্বৰ প্ৰশ্ন দিছে যে now we are really going to get some water woman. So গতিকে ইয়াত কৈছে যে who is the woman being referred. গতিকে woman কোন কাক বুজাইছে woman বুলি, গতিকে লেন্সেছ ৱাইফক বুজাইছে। আৰু বি what water does the speaker imply. গতিকে water মানে rain বুজাইছে। গতিকে 47 নম্বৰৰ প্ৰশ্নৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা। Question number 47 or এৰ আনসাৰ লিখিবা যে woman is referred to লেন্সেছ ৱাইফ আৰু বি টো লিখিবা যে water implied to the rain. water rain বুজাইছে আৰু woman লেন্সৰ ৱাইফক বুজাইছে। এতিয়া 48 নম্বৰ প্ৰশ্ন যে give a brief description of the postmaster as represented in a letter from God. গতিকে এইটো আনসাৰ তোমালোকে চাই লোৱা। Question number 48 ৰ আনসাৰ এনেদৰে লিখিবা the postmaster was a kind, generous, helpful, amiable and God-fearing man. He received a letter from Lenzo which was written to God asking for 100 pesos so that he could sow his field again. The postmaster felt sympathetic towards Lenzo. He gave up a part of his salary and asked all other employees to help. 49 number প্রশ্ন যে what according to Mandela was the greatest wealth of his country. গতিকে এইটো আনসার তোমালোকে চাই লোৱা। Question number 49 ৰ আনসারটো লিখিবা যে Nelson Mandela believed that a nation's great wealth is its people because they are the source of its human capital, social cohesion and democratic participation. তাৰপিছত 50 নম্বৰ প্ৰশ্ন যে mention two aspects of Kurgi home from your reading of Kurgi. গতিকে এইটো আনসার তোমালোকে চাই লোৱা। তাৰপিছত 51 নম্বৰ প্ৰশ্ন যে how did Valley gather information about the bus journey. গতিকে এইটো আনসার তোমালোকে চাই লোৱা। তাৰপিছত 52 নম্বৰ প্ৰশ্ন যে he hears the last dash at night the patrolling dash. গতিকে fill in the blanks কৈছে এই টাইগাৰ ইন দ্য জুৰ পৰা আহিছে। গতিকে he hears the last voice at night the patrolling cars. সো এইটো আনসার তোমালোকে চাই লোৱা। তাৰপিছত 53 নম্বৰ প্ৰশ্ন যে by what names were Belinda's pet names. গতিকে এইটো আনসার তোমালোকে চাই লোৱা। এতিয়া আমাক দিছে directions. Question number 54 and 55 are based on scene comprehension provided in pages nong 10 with question number 40. So গতিকে তাৰ যি আমাক question number 54 55 দিছে পেজ নম্বৰ যদি 10 আছে question number 40 ৰ ওপৰত। গতিকে পেজ নম্বৰ 10 question number 40, পেজ নম্বৰ 10 question number 40 ৰ ওপৰত আমাক দিছে। গতিকে ইয়াৰ ওপৰত দিছে আমাক। গতিকে এতিয়া আমাক question দিছে আমাক যে 54 যে what are the temptation that Valley had to resist to take the first journey by bus. So এইটো আনসার তোমালোকে চাই লোৱা। তাৰপিছত 55 নম্বৰ প্ৰশ্ন দিছে যে give the antonyms and synonyms of the word careful. carefulৰ এন্টোনিম অৰ্থাৎ বিপৰীত শব্দ আৰু সিনোনিম মানে সমাৰ্থক শব্দ আমাক দিব কৈছে। গতিকে তোমালোকে উত্তৰটো চাই লোৱা। এতিয়া আমি নেক্সট চাম যি সেকশন সি দিছে 56 ৰ আমি এইটোৰ আনসার চাম। 56 ৰ অৰৰ আনসার চাম যে how did the charming lady trap horse. সো 4 নম্বৰ আছে তোমালোকে উত্তৰটো চাই লোৱা। এতিয়া 57 নম্বৰটো চাম যে how Griffin was a lawless person. গতিকে 4 নম্বৰৰ কাৰণে তোমালোকে এইটো চাবা। গতিকে এইটো আনসার তোমালোকে চাই লোৱা। এতিয়া 57 ৰ অৰৰ এইটো দিছে narrate the young lawyer's experience at Lutzkin's mother farms. গতিকে এইটো আনসার তোমালোকে চাই লোৱা। এতিয়া সেকশন ডি দিছে যে write an essay on any one of the following topic: natural resources, outdoor games, your favorite book. যিকোনো এটাৰ ওপৰত দিব কৈছে। সো গতিকে মই ষ্টৰীটো সহজ আহিছে যে write a story on the basis of the following outline, give a suitable title. গতিকে ক্লাস 1 ত থাকোতে তোমালোকে এইটো ষ্টৰী পঢ়িছা যে দুটা কেটে কেক কেনেকৈ ভগাই দিছিল মাংকিটোৱে সবখিনি খাই দিছিল। ঠিক আছে, তাৰ ওপৰত আছে। গতিকে এইটো ষ্টৰী তোমালোকে এনসারটো স্ক্ৰিনত দিছো তোমালোকে চাই লোৱা।
তাৰপিছত 59 নম্বৰ প্ৰশ্ন দিছে, এইটো এডিটৰক লেটাৰ লিখিব কৈছে। সো গতিকে তোমালোকে কেনেকৈ লিখিব, ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ আছাম টুৰিজম ৰিগাৰ্ডিং দ্য ৱেষ্ট অফ ৰিচোৰ্চেছ ডুৰিং দ্য ফেষ্টিভেল ইউ আৰ ৰাধা অৰ ঋষভ ফ্ৰম পাণবজাৰ গুৱাহাটী। গতিকে ফ্ৰম পাণবজাৰ গুৱাহাটী, আৰু তোমাৰ ল'ৰা হ'লে ঋষভ আৰু ছোৱালী হ'লে ৰাধা দি লিখিব লাগিব এনেকৈ। চ' তোমালোকে এইটো এনচাৰ তোমালোকে চাই লোৱা। চ' এইটো কৰিলোঁ, এইটো ষ্টাফ ৰিপৰ্ট দি লিখিব লাগিব। এইটো নকৰি এইটো ইজি আহিছিলে। তাৰপিছত ট্ৰান্সলেশ্যন দিছে। চ' ট্ৰান্সলেশ্যনখিনি দিছে যে ট্ৰান্সলেট দ্য ফলোয়িং ইন টু দ্য লেংগুৱেজ এজ পাৰ ইয়ৰ MIL অৰ IL ছাবজেক্ট। তোমালোকৰ MIL ছাবজেক্ট হিচাপত ট্ৰান্সলেট কৰিব লাগিব। যে এই নম্বৰটো দিছে উই হেভ টু লাৰ্ণ আৱাৰ লেচন ৰেগুলাৰলি। গতিকে এইটো এনচাৰ তোমালোকে স্ক্ৰীনত উঠিছে, চাই লোৱা। তাৰপিছত যে বিটো দিছে যে ষ্টুডেণ্টছ শুড নট বি ডিষ্ট্ৰেক্টেড বাই পলিটিক্স। গতিকে এইটো এনচাৰ তোমালোকে চাই লোৱা। তাৰপিছত চি নম্বৰ আছাম ইজ এ লেণ্ড অফ ডাইভাৰ্চিটি। গতিকে এইটো এনচাৰ তোমালোকে চাই লোৱা। তাৰপিছত পেজেছ আহিছে, পেজেছটো খুবেই সহজ আহিছে। তাৰপিছত এতিয়া আমি ই নম্বৰ গ্ৰামাৰ ছেকশ্যন চাম, ঠিক আছে। এতিয়া ছেকশ্যন ই গ্ৰামাৰ ছেকশ্যন 61 নম্বৰ প্ৰশ্ন দিছে যে ৰিৰাইট দ্য চেণ্টেন্সেছ ইউজিং দ্য কাৰেক্ট ফৰ্ম অফ টেন্স ফৰ দ্য ভাৰ্ব গিভেন ইন দ্য ব্ৰেকেট। হাৰি ডেছ টু ৰিড নভেলছ। গতিকে লাভ আছে, গতিকে লাভছ হ'ব, LOVES, এছ এটা যোগ হ'ব। তাৰপিছত বি নম্বৰ দিছে উই ডেছ ইন গুৱাহাটী চিন্স লাষ্ট জানুৱাৰী। গতিকে কি হ'ব, উই হেভ বিন লিভিং ইন গুৱাহাটী চিন্স লাষ্ট জানুৱাৰী। গতিকে এনচাৰটো উঠি আছে তোমালোকে স্ক্ৰীনত। তাৰপিছত 62 নম্বৰ প্ৰশ্ন হৈছে চেঞ্জ দ্য নেৰেশ্যন অফ দ্য ফলোয়িং চেণ্টেন্সেছ। এই নম্বৰটো দিছে দ্য টিচাৰ ছেইড টুডে উই উইল লাৰ্ণ এ পয়েম। গতিকে এইটো কেনেকৈ হ'ব, এইটো আহিব নেৰেশ্যন যে দ্য টিচাৰ ছেইড ডেট দে উড লাৰ্ণ এ পয়েম ডেট ডে। তাৰপিছত বি নম্বৰ যে ফাদাৰ টল্ড মি নট টু ৱেষ্ট মাই টাইম। চ' গতিকে কি হ'ব, মাই ফাদাৰ ছেইড টু মি ডণ্ট ৱেষ্ট ইয়ৰ টাইম বা ডু নট ৱেষ্ট ইয়ৰ টাইম, ঠিক আছে। তাৰপিছত 63 নম্বৰ কুৱেশ্যন দিছে যে ৰিৰাইট দ্য ফলোয়িং এজ ডাইৰেক্টেড। এই নম্বৰটো দিছে দ' হি ৱাজ অল্ড হি ৱাজ এনাৰ্জেটিক। গতিকে কি হ'ব, এইটো যিটো দিছে যে ৰাইট এজ কম্পাউণ্ড চেণ্টেন্স বুলি দিছে। গতিকে দিব পৰা যে হি ইজ অল্ড য়েট এনাৰ্জেটিক, বা দিব পৰা অৰ হি ইজ অল্ড বাট এনাৰ্জেটিক। তাৰপিছত বি নম্বৰ যিটো দিছে যে ছ'চিয়েল মিডিয়া ইজ ডিচেপ্টিভ। গতিকে কি হৈ যাব, ইজটো আগফালে দিলে হৈ গ'ল আৰু কুৱেশ্যন মাৰ্ক দি দিলে হৈ যাব যে ইজ ছ'চিয়েল মিডিয়া ডিচেপ্টিভ কুৱেশ্যন মাৰ্ক। চ' ইমানখিনি আছিলে, আমি 90 নম্বৰৰে চলিউশ্যন কৰিলোঁ। চ' তোমালোকৰ এতিয়া নেক্সট যিটো ছ'চিয়েল চায়েন্স পৰীক্ষা আছে, ছ'চিয়েল চায়েন্সৰ কাৰণে মই তোমালোকৰ ইম্পৰ্টেণ্ট দিম। চ' তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু যদি তোমালোকে এইবাৰ ক্লাছ 10ৰ পৰীক্ষা দিবা, তেনেহ'লে তোমালোকৰ এইটো ভিডিঅ' যথেষ্ট উপকৃত কৰাব তোমালোকক। আৰু মোৰ চেনেলত এনেকুৱা ধৰণৰ সম্পূৰ্ণ ছাবজেক্টৰে ভিডিঅ' চলিউশ্যন আৰু এক্সপ্লেনেশ্যন মই লৈ আহোঁ। চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বাকী ভিডিঅ'বোৰ চাবা, ঠিক আছে। চ' এইখিনি বাবে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই। ইমান কষ্ট কৰি ভিডিঅ'বোৰ বনালোঁ।